মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ অসমীয়াৰ যুঁজ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। প্ৰশ্নাৱলীত ভাৱ বিষয়ত 1 নম্বৰত দিছে অতি চমুকৈ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? ইয়াৰ উত্তৰত হ'ব প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। কাৰ বেগৰ পৰা? প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? ইয়াৰ উত্তৰত হ'ব সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল মহেন্দ্ৰ মাষ্টাৰ। এইটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ বাবে। সিদ্ধাৰ্থহঁতৰ শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম হ'ল মহেন্দ্ৰ মাষ্টাৰ। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? সিদ্ধাৰ্থক বিচাৰিবলৈ দোকানখনলৈ গৈছিল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল? ইয়াৰ উত্তৰত হ'ব সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাই দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল? ইয়াৰ উত্তৰত হ'ব নিৰ্মলৰ দেহত এটা জটিল ৰোগ থকাৰ বাবে বাহিৰলৈ যাব লগা হৈছিল। নিৰ্মলৰ দেহত জটিল ৰোগ থকাৰ বাবে নিৰ্মলে বাহিৰলৈ যাব লগা হৈছিল। 2 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল? ইয়াৰ উত্তৰত হ'ব সিদ্ধাৰ্থই নিচাজাতীয় বস্তু সেৱনত ধৰিছিল, যাৰ বাবে পইচাৰ প্ৰয়োজন হোৱাত তেওঁ প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল। সিদ্ধাৰ্থই কিছুমান নিচাজাতীয় বস্তু সেৱন কৰিছিল, যাৰ বাবে পইচাৰ প্ৰয়োজন হৈছিল। পইচাৰ প্ৰয়োজন হোৱাত প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল? ইয়াৰ উত্তৰত হ'ব মাক দেউতাকৰ বিচ্ছেদ, একাকীত্ব আদিৰ বাবে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল? ইয়াৰ উত্তৰত হ'ব নিৰ্মলে সিদ্ধাৰ্থক কেইবাদিনো পাণ দোকানখনত দেখা পাইছিল। 2 এদিন দোকানৰ আঁৰত লুকাই সিদ্ধাৰ্থক চিগাৰেট টানি থকাও দেখা পাইছিল। সি এক কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে সিদ্ধাৰ্থই প্ৰথমে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল? ইয়াৰ উত্তৰত হ'ব সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল কাৰণ সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছিল। সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছিল। তাৰ দুখ, যন্ত্ৰণা, একাকীত্ব, চকু পানী এইবোৰ সি আনক দেখুৱাব খোজা নাছিল। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? ইয়াৰ উত্তৰত হ'ব নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিল যে সি ড্ৰাগছ লোৱা এৰিব চেষ্টা কৰিব। চকুৰ সন্মুখত নাথাকিলেও সিদ্ধাৰ্থৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দিব। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে তোৰ কি হৈছে মোক ক'বই লাগিব। সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? ইয়াৰ উত্তৰত হ'ব তোৰ কি হৈছে মোক ক'বই লাগিব। সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থৰ মনত আপোনত্বৰ ভাৱ জগাই তুলিছিল। নিজ পিতৃ মাতৃ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই একাকীত্বত ভুগিছিল। মাকেও সিদ্ধাৰ্থৰ প্ৰতি দিবলগীয়া গুৰুত্ব অনীহা দেখুৱাইছিল। নিঃসংগতা আৰু হতাশাত ভুগি সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় লৈছিল আৰু সিদ্ধাৰ্থক এই
অবাটৰ পৰা ঘূৰাই আনিবলৈ কোনোৱেই চেষ্টা কৰা নাছিল। সেয়ে নিৰ্মলৰ উক্ত কথাষাৰত সিদ্ধাৰ্থই এক আপোনত্বৰ সুৰ শুনা পাইছিল। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা। সিদ্ধাৰ্থৰ মা আৰু দেউতাকৰ প্ৰায়ে কাজিয়া হৈছিল। তেওঁলোকৰ কাজিয়াৰ মাজত সিদ্ধাৰ্থ সদায় অকলশৰীয়া হৈছিল। তাৰ অন্তৰত হোৱা দুখবোৰৰ খবৰ ল'বলৈ মাক দেউতাক দুয়োজনেৰেই আৰ্হি নাছিল। অৱশেষত মাক দেউতাকৰ বিচ্ছেদ হয়। মাকৰ লগত থকা সিদ্ধাৰ্থৰ মনোজগতৰ খবৰ ল'বলৈ মাকে কোনোদিনেই যত্ন কৰা নাছিল। সেয়ে সিদ্ধাৰ্থই লাহে লাহে নিঃসংগতাত ভুগিছিল। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা। ইয়াৰ উত্তৰত হ'ব পাৰিবাৰিক অশান্তিৰ বাবে সিদ্ধাৰ্থই নিঃসংগতাত ভুগিছিল আৰু ড্ৰাগছৰ আসক্ত হৈ পৰিছিল। ড্ৰাগছৰ বাবে পইচা গোটাবলৈ সিদ্ধাৰ্থই স্কুলৰ লগৰ ল'ৰাৰ বেগতো হাত দিবলৈ আৰম্ভ কৰিছিল। নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে সুধিছিল আৰু বন্ধুত্বৰ উমাল পৰশেৰেই ভুল বাটৰ পৰা তাক আঁতৰাই আনিবলৈ যত্ন কৰিছিল। নিৰ্মলৰ বন্ধুত্ব আৰু দায়িত্ববোধে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে তোৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি। অস্বস্তিকৰ মৌনতাৰ মাজত মাথো ছটপটহে পাৰি। কথাষাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। ইয়াৰ উত্তৰত হ'ব সিদ্ধাৰ্থৰ স্বভাৱ চৰিত্ৰ সলনি হোৱা দেখি বন্ধু নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে তাক সুধিলেই, কিন্তু সিদ্ধাৰ্থই নিৰ্মলক একো উত্তৰ নিদিয়াকৈ গুচি গ'ল। সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ কৰ্কশ কঠোৰ বাক্যবাণৰো উত্তৰ দিবলৈ সংকোচ নকৰে, কিন্তু নিৰ্মলৰ নিচিনা সহজ সৰল সৎ নিৰ্ভীক ল'ৰাজনৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই। কাৰণ নিৰ্মল এজন সৎ সাহসী নিভাঁজ মনৰ ল'ৰা। সি সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিবলৈহে যে সিদ্ধাৰ্থক প্ৰশ্ন কৰিছিল সেয়া সিদ্ধাৰ্থই বুজি পাইছিল। সেয়ে সিদ্ধাৰ্থই ভাবিছিল যে নিৰ্মলৰ দৰে ল'ৰাৰ কথা উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত কেৱল ছটপটাবহে ৰ'ব পাৰি। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি। ইমানেই তীব্ৰ এই শূন্যতাৰ ভাৰ। দুখৰ দাহন কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। তেওঁলোক নিজৰ মাজত এনেদৰে সোমাই পৰিছিল যে সিদ্ধাৰ্থৰ মনৰ পৰা বিৰূপ প্ৰতিক্ৰিয়াৰ বিষয়ে সমূলি মন দিয়া নাছিল। এদিন মাক দেউতাকৰ মাজত বিচ্ছেদ হৈছিল। সিদ্ধাৰ্থক কোনোৱে ইয়াৰ কাৰণ জনোৱা নাছিল আৰু সিদ্ধাৰ্থও নিজে কাকো একো সোধা নাছিল। মাক বাপেকৰ কি হৈছে সেই অমীমাংসিত প্ৰশ্ন যি আছিল তাৰ চকু পানী ব্ৰতকৈও গধুৰ। সিদ্ধাৰ্থ নামৰ সংবেদনশীল কিশোৰীজনে নিঃসংগতাত আৰু হতাশাত ভুগিছিল। চাৰিওফালে শূন্যতা দেখিছিল, য'ত হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি। ইমানেই তীব্ৰতা এই শূন্যতাৰ ভাৰ, দুখৰ দাহন। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল আৰু তাৰ পাছত কিয় অন্তৰ্দ্বন্দ্ব হৈছিল বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব সিদ্ধাৰ্থই ড্ৰাগছৰ আসক্ত হৈছিল। ড্ৰাগছ কিনিবলৈ পইচাৰ প্ৰয়োজন হোৱাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল। সিদ্ধাৰ্থই যেতিয়া মাকৰ খাৰুযোৰ পাণ দোকানীজনৰ হাতত তুলি দিছিল সেই সময়ত পুলিচে সিহঁতৰ ঘৰৰ কাম কৰা ছোৱালীজনীক বান্ধি নি লকআপত ভৰাইছিল। সেইবাবে তাৰ অন্তৰ্দ্বন্দ্ব হৈছিল।
9 নম্বৰ কুৱেশ্যনত দিয়া আছে আচলতে মন গ'লেই সুখী হ'ব পাৰি জানো নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰেই কৈছিল বুজাই লিখা আচলতে মন গ'লেই সুখী হ'ব পাৰি জানো নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা ইয়াৰ উত্তৰত হ'ব সিদ্ধাৰ্থই ড্ৰাগছৰ প্ৰতি কেনেদৰে আসক্ত হৈ পৰিছিল সেই সকলোবোৰ কথা নিৰ্মলক ক'লে আৰু নিৰ্মলে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ প্ৰসংগত এনেদৰে কৈছিল নিৰ্মলে সিদ্ধাৰ্থক বুজাইছিল যে আচল কথা হৈছে মনটো জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰবঞ্চনা নকৰে এই নদী পাহাৰ মূৰৰ ওপৰত আকাশ জন্তু তৰাবোৰ মন গ'লেই ভাল পাব পাৰি আপন কৰি ল'ব পাৰি এইবোৰ ভাল পোৱা নিস্বাৰ্থ নহয় শূন্য নহয় আচলতেই মন গ'লেই সুখী হ'ব পাৰি 10 নম্বৰত দিয়া আছে ব্যাখ্যা কৰা ইয়াৰ ক নম্বৰত হৈছে নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে ইয়াৰ উত্তৰত হ'ব বাক্যভাগী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পৰ পৰা তুলি দিয়া হৈছে মাক দেউতাকৰ কাজিয়া আৰু শেষত বিচ্ছেদ এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থই যেন নিঃসংগ আৰু অকলশৰীয়া হৈ পৰিল তাৰ মনোজগতৰ খবৰ ৰাখতা তাক এষাৰি মৰমৰ মাত দেউতা তাৰ ভুলবোৰ আঙুলিয়াই দেউতা কোনো নোহোৱা হ'ল ফলস্বৰূপে সিদ্ধাৰ্থই আশ্ৰয় ল'লে ড্ৰাগছ কিনিবলৈ পইচাৰ যোগাৰ কৰিবলৈ মাকৰ সোণৰ খাৰু চুৰ কৰাৰ পৰা স্কুলৰ লগৰ ল'ৰাৰ বেগতো হাত দিলে স্কুলত পইচা চোৰ বুলি ধৰা পৰাৰ পিছত বন্ধু নিৰ্মলে তাক সৎ পথলৈ উভতি অনাৰ চেষ্টা কৰে আৰু সিদ্ধাৰ্থক তাৰ কি হৈছে ক'বলৈ জোৰ কৰে নিৰ্মলৰ আন্তৰিকতাপূৰ্ণ মৰমৰ দাবীত সিদ্ধাৰ্থৰ মনৰ পৰিৱৰ্তনৰ লহৰ উঠে এনেদৰে মৰমৰ দাবী কৰিব পৰা মানুহবোৰেই সিদ্ধাৰ্থৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি গ'ল নোপোৱা মৰম নোপোৱা আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে তাৰ ওপৰত এই অভিমান সিদ্ধাৰ্থই যেন নিজেও বুজি নাপায় মানুহে দেখা ঘৃণীয় সত্যৰ আঁৰত হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য ইয়াৰ উত্তৰত হ'ব বাক্যভাগী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পৰ পৰা তুলি দিয়া হৈছে কেতিয়াবা দেখা পোৱা সত্য ঘটনাবোৰৰ আঁৰত কিছুমান কৰুণ কাহিনী লুকাই থকা দেখা পোৱাৰ প্ৰসংগতেই লেখকেই উক্ত কথাষাৰি অৱতাৰণা কৰিছে সিদ্ধাৰ্থ এজন সংবেদনশীল ল'ৰা সিও লগৰ ল'ৰাৰ লগত হাঁহি ধেমালি কৰি খেলিছিল কিন্তু কেইমাহমানৰ পৰা সি গহীন খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিল বন্ধুসকলৰ পৰা আঁতৰি চিৰণিত পিছফালে বহিবলৈ লৈছে শিক্ষকে কৰিব দিয়া ঘৰৰ কাম প্ৰায়েই নকৰে আনকি মাজে মাজে স্কুলক ক্ষতি কৰিবলৈ লৈছে এদিন স্কুলত লগৰ ল'ৰাৰ বেগৰ পৰা পইচা চুৰ কৰিলে আৰু মাষ্টৰৰ মুখে মুখে কথা কৈ এসপ্তাহমান স্কুললৈও অহা নাছিল সিদ্ধাৰ্থৰ এনে পৰিৱৰ্তনত নিৰ্মলে সহজে মানি ল'ব পৰা নাছিল সি ভাবিছিল যে কেতিয়াবা মানুহে ঘৃণনীয় সত্যৰ আঁৰত লুকাই থাকে আন কিছুমান কৰুণ সত্য আৰু সেইবোৰ সি বিচাৰি উলিয়াবলৈ গ নম্বৰত দিয়া আছে পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ ইয়াৰ উত্তৰত হ'ব বাক্যভাগী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পৰ পৰা তুলি দিয়া হৈছে সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত কাজিয়া আৰু শেষত বিচ্ছেদ এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থৰ কোমলীয়া মনটো ভাঙি ছিঙি থান বান হৈ গ'ল তেওঁলোকৰ কাজিয়া ইমানেই তীব্ৰতাৰ আছিল যে সিদ্ধাৰ্থৰ চকু পানীবোৰ তেওঁলোকে দেখাই নাপালে সিদ্ধাৰ্থক মৰমৰ মাত এষাৰ দিয়া
মাৰ্গদৰ্শন কৰোৱা মানুহৰ অভাৱ হ'ল। ফলস্বৰূপে সিদ্ধাৰ্থ হৈ পৰিল নিঃসংগ আৰু হতাশাগ্ৰস্ত। পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ। ঘ নম্বৰত দিয়া আছে সকলো মানুহেৰে জীৱনবোৰ একোখন যুঁজ। ইয়াৰ উত্তৰত হ'ব বাক্যফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মৃণাল কলিতাদেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পৰ পৰা তুলি দিয়া হৈছে। লেখকে ক'ব বিচাৰিছে যে জীৱনবোৰ একোখন যুঁজ। সেই যুঁজখনেই হয়তো জীৱনৰ আমেজ, হয়তো যুঁজখনেই জীৱন্ত। নিয়মৰ মাজেৰে জীৱনৰ যুঁজখন যুঁজি যাব লাগিব। নিয়মৰ বাহিৰ হৈ খেলিলে নিজেই বচাব লাগিব। ৰেফাৰীৰ হুইচেলটো প্ৰত্যেক মানুহৰে সমস্যাবোৰক লেখকে যুঁজ বুলি কৈছে। সি শাৰীৰিক কিংবা মানসিক হওক আৰু প্ৰত্যেকেই নিজৰ নিজৰ জীৱনত এজন যুঁজাৰু। 11 নম্বৰ কুৱেশ্যনত দিছে যুঁজ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব ডক্টৰ মৃণাল কলিতাদেৱৰ যুঁজ হৈছে এটি চুটি গল্প। গল্পটো লেখকে দুজন কিশোৰৰ মনোজগতৰ সুন্দৰভাৱে বৰ্ণনা দিছে। তেওঁ গল্পটোত সিদ্ধাৰ্থ নামৰ ল'ৰাজনে নিঃসংগতাত ভুগি কেনেদৰে ড্ৰাগছৰ আসক্ত হৈ পৰিছে আৰু নিৰ্মল নামৰ ল'ৰাজনে দুৰাৰোগ্য ৰোগত ভুগিছে আৰু নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে তাৰে সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। দুয়োজনৰ এই প্ৰচেষ্টাক লেখকে যুঁজ বুলি কৈছে। সিদ্ধাৰ্থৰ যুঁজ মনৰ লগত, আনহাতে নিৰ্মলৰ যুঁজ শৰীৰৰ লগত। এই যুঁজখন প্ৰত্যেক মানুহেই যুঁজিব লাগিব। হৰা জিকা পিছৰ কথা, কিন্তু যুঁজ কৰি যাবই লাগিব। সহজ সৰল কথন ভংগীৰেই গল্পকাৰে বাৰ্তা দিছে। তাৰপিছত ভাষা বিষয়ত 12 নম্বৰ কুৱেশ্যনত দিয়া আছে বেশ বাক্যসহ সমাসৰ নাম লিখা। মৃত্যু শীতল, মৃত্যুৰ দৰে শীতল যি, মৃত্যুৰ দৰে শীতল যি কৰ্মধাৰয়। অসহনীয় যিটো শোষণ কৰিব নোৱাৰি, এইটো হ'ব অৱয়ভাৱ। অতল যাৰ কোনো তলি নাই, এইটো অৱয়ভাৱ। অমীমাংসিত এইটো মীমাংসাৰ অতীত, এইটো হ'ল অৱয়ভাৱ। বেপৰোৱা পৰোৱাৰ অতীত, এইটো অৱয়ভাৱ। অচিনাকি যাক চিনি পোৱা নাযায়, এইটো অৱয়ভাৱ। তাৰপিছত 13 নম্বৰত দিছে বাক্য ৰচনা কৰা। উজাগৰ, সি ৰাতি ৰাতি উজাগৰে থাকিয়েই পঢ়া শুনা কৰিছিল। অবাধ্য, নয়ন একেবাৰে অবাধ্য ল'ৰা। অৱলম্বন, কৰোনা মহামাৰীৰ পৰা নিজকে তথা নিজৰ ঘৰখনক বচাই ৰাখিবলৈ আমি উপযুক্ত সাৱধানতা অৱলম্বন কৰা উচিত। খেৰকুটা, বিপদত পৰিলে মানুহে খেৰকুটা ডালকেই বাচিবলৈ খামুচি ধৰে। 14 নম্বৰত দিয়া আছে সমৰ্থক শব্দ লিখা। নীৰৱতা, এইটো হৈছে নিঃশব্দ। বিষাদ, এইটো হৈছে শোক। প্ৰস্তৰ, এইটো হৈছে শিলৰ। একাকীত্ব, এইটো হৈছে অকলশৰীয়া। এন্ধাৰ, তিমিৰ। তাৰপিছত পাঠত দিয়া কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ। ইয়াৰ 15 নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ মৃণাল কলিতাৰ যুঁজ গল্পটোৰ ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি কেনেধৰণৰ মানৱীয় সঁহাৰি দেখুওৱা হৈছে বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব ডক্টৰ মৃণাল কলিতাৰ যুঁজ গল্পটোত এজন নিচাসক্ত কিশোৰৰ মনৰ জগতখনৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিছে। পাৰিবাৰিক কাৰণত সিদ্ধাৰ্থ নামৰ কিশোৰজনে নিঃসংগতাত ভুগি ড্ৰাগছৰ আশ্ৰয় লৈছে। সিদ্ধাৰ্থক সেই অন্ধকূপৰ পৰা আঁতৰাই আনিবলৈ তাৰ বন্ধু নিৰ্মলে প্ৰয়াস কৰিছে।
সেই চেষ্টা সফল হোৱাৰো আশা দেখা গৈছে। নিৰ্মলৰ মৰম আৰু দায়িত্ববোধে সিদ্ধাৰ্থক আশাৰ পোহৰৰ বাট দেখুৱাইছে। হতাশাত ভোগা সিদ্ধাৰ্থক মানসিক শক্তি যোগাইছে নিৰ্মলে। নিৰ্মল চৰিত্ৰটিৰ জৰিয়তে লেখকেই মানৱীয় মূল্যবোধৰ এক উদাহৰণ দাঙি ধৰিছে। নিচাসক্তসকলৰ প্ৰতি যে সমাজৰ আন সকলৰ দায়িত্ব থাকেই, সেই কথাকেই প্ৰকাশ কৰিছে লেখকে। এজন অবাটে যাবলৈ ধৰা কিশোৰক মৰম আন্তৰিকতাৰে পুনৰ সৎ পথলৈ ঘূৰাই অনাৰ এখন ছবি দাঙি ধৰিছে লেখকে। গল্পটিত কেৱল সিদ্ধাৰ্থই নহয়, সিদ্ধাৰ্থৰ দৰে আন বহুতো ড্ৰাগছৰ অন্ধকাৰ জগতত ভৰি দি যে এখন অন্ধকাৰ জগতলৈ সোমাই গৈছে তাৰ এক ইংগিত লেখকে দিছে। গতিকে মানৱীয় মূল্যবোধৰ লগতে সামাজিক দায়বদ্ধতাৰ কথাও উনুকিয়াইছে লেখকে। 16 নম্বৰ কুৱেশ্যনত দিছে, নিচাসক্ত মানুহৰ প্ৰতি থকা মানৱীয় সঁহাৰি কেনেধৰণৰ হ'ব লাগে, নিজৰ কথাৰে লিখা। ইয়াৰ উত্তৰত হ'ব, সাধাৰণতে মানসিক অস্থিৰতাই ড্ৰাগছৰ প্ৰতি আসক্তি আনে। পাৰিবাৰিক কন্দলৰ বাবে সিদ্ধাৰ্থৰ মানসিকভাৱে অস্থিৰ হৈ পৰিছিল। নিঃসংগতাত সি ছটপটাইছিল। নোপোৱা মৰমবোৰ পোৱাৰ বাবে বেকুল হৈছিল। আনৰ পিতৃ মাতৃ সন্তানৰ কেনেদৰে আদৰ যত্ন লয় সেইবোৰ দেখি সিদ্ধাৰ্থ মানসিকভাৱে ভাঙি পৰিছিল। দেউতাকে ঘৰ এৰি গুচি গৈছিল। মাক তাৰ প্ৰতি আছিল নিৰুদ্দেশ। এই সকলোবোৰ কথাই তাক খুলি খুলি খাইছিল। কৈশোৰ অৱস্থাৰ মানসিক স্থিতি বৰ সংবেদনশীল। সেইবাবে সিদ্ধাৰ্থই মনৰ কষ্ট সহিব নোৱাৰি ড্ৰাগছৰ আশ্ৰয় লৈছিল। গতিকে কৈশোৰ অৱস্থাত ছাত্ৰ ছাত্ৰীৰ মনোজগত বুজি পাবলৈ পিতৃ মাতৃয়েই হওক বা শিক্ষকেই হওক চেষ্টা কৰিব লাগে। মৰম আদৰেৰে নিচাসক্ত লোকক বুজনি দি সেই অন্ধকাৰ জগতৰ পৰা আঁতৰাই অনাটো সমাজৰ লোকসকলৰ দায়িত্বৰ লগতে কৰ্তব্যও। প্ৰত্যেকটো মানুহেই নিজৰ লগত যুঁজিব পাৰে। নিচাসক্ত লোকেও সেয়ে আত্মবিশ্বাস গভীৰ কৰিবলৈ বুজনি দিব লাগে। তাৰপিছত অতিৰিক্ত প্ৰশ্ন উত্তৰত 1 নম্বৰত দিছে, লেখক ডক্টৰ মৃণাল কলিতাৰ জন্মস্থান ক'ত? ইয়াৰ উত্তৰত হ'ব কামৰূপ গ্ৰাম্য জিলাৰ বামুণীত। 2 নম্বৰ প্ৰশ্নত দিছে, ডক্টৰ মৃণাল কলিতাৰ গল্প উপন্যাসৰ মূল বিষয়বস্তু কি? ইয়াৰ উত্তৰত হ'ব সমাজৰ নানা ঘটনা আৰু ব্যক্তি জীৱনৰ নানা দ্বন্দ্ব হৈছে তেওঁৰ গল্প, তেওঁৰ উপন্যাসৰ মূল বিষয়বস্তু। 3 নম্বৰ প্ৰশ্নত দিছে, ডক্টৰ কলিতাৰ 5খন গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব বকুল ফুলৰ দৰে উপন্যাস, অনুশীলন গল্প, মৃত্যুৰ সিপাৰে এইটো গল্প, গণিতৰ বৰ্ণিল জগত, গণিত বিষয়ক ৰচনা পুথি, অযান্ত্ৰিক অনুশীলন গল্প আদি উল্লেখযোগ্য। 4 নম্বৰ দিছে, সিদ্ধাৰ্থই কিয় নিঃসংগতাত অনুভৱ কৰিছিল? ইয়াৰ উত্তৰত হ'ব সিদ্ধাৰ্থৰ পিতৃ মাতৃ তেওঁৰ মাজৰ কাজিয়া পেচালত লিপ্ত আছিল। তেওঁলোকৰ মাজত সংঘাত ইমানেই বৃদ্ধি হৈছিল যে সিদ্ধাৰ্থই চাবলৈ কাৰো সময় নাছিল। বুজা হোৱাৰ বয়সৰ পৰাই সিদ্ধাৰ্থই দেখিছিল মাক বাপেকৰ প্ৰচণ্ড কাজিয়া, তীক্ষ্ণ গালি-গালাজ। মাকৰ পক্ষ ল'ব নে দেউতাকৰ পক্ষ ল'ব, সেই প্ৰশ্নৰ উত্তৰ সি বিচাৰি পোৱা নাছিল। অকলশৰে চিন্তা ভাৱনাত তাৰ উজাগৰ ৰাতি পাৰ হৈছিল। সি নিজকেই নিঃসংগ অনুভৱ কৰিছিল। 5 নম্বৰ কুৱেশ্যনত দিছে, প্ৰথমেই চিগাৰেটডাল শেষ হোৱাৰ পিছত সিদ্ধাৰ্থই কি অনুভৱ কৰিছিল, নিজকে কি অনুভৱ কৰিছিল, লেখকে কি বুজাব বিচাৰিছে? ইয়াৰ উত্তৰত হ'ব প্ৰথম চিগাৰেটডাল শেষ হোৱাৰ পিছতে সিদ্ধাৰ্থই অনুভৱ কৰিছিল তাৰ দেহৰ ভিতৰেদি যেন বাগৰি গৈছে এক উল্লাসৰ ঢৌ। সেই ঢৌৱে যেন তাৰ দুখবোৰ উঠুৱাই লৈ গ'ল। সি সকলো দুখ পাহৰি গৈছিল। এক প্ৰশান্তিৰ ভাৱ তাৰ দেহ মন আচ্ছন্ন কৰি পেলাইছিল। উজাগৰতেই ৰাতি কটোৱাত অভ্যস্ত সিদ্ধাৰ্থৰ সেই নিশা গভীৰ টোপনি আহিছিল। কিন্তু
পিছদিনা পুৱা সাৰ পাই উঠাৰ পাছত সি ভীষণভাৱে অস্থিৰ হৈ উঠিছিল। পুৰণি দুখবোৰ উথলি উঠিছিল। আগতকৈও বেছিকৈয়ে যেন দুখবোৰ উথলি উঠিছিল। দ্বিতীয় এটা চিগাৰেটৰ বাবে সি অস্থিৰ হৈ পৰিছিল। লেখকে সিদ্ধাৰ্থৰ এই কথাখিনিৰ দ্বাৰা ড্ৰাগছৰ ভয়াৱহতাক বুজাব বিচাৰিছে। খন্তেক সময়ৰ বাবে সুখৰ অনুভূতি দিয়া ড্ৰাগছে মানুহক অপৰাধ জগত আৰু অকাল মৃত্যুৰ ফালে যে টানি লৈ যায়, লেখকে সেই বাৰ্তা দিব খুজিছে গল্পটিৰ জৰিয়তে। ইয়াৰ পৰিণাম সাংঘাতিক ভয়াৱহ। 6 নম্বৰ কুৱেশ্যনত দিছে, কি ভাল পোৱা মানুহ কেতিয়াও নিস্বাৰ্থ নহয়? ইয়াৰ উত্তৰ হ'ব পাহাৰ পৰ্বত, নৈ নিজৰা, মূৰৰ ওপৰৰ আকাশ, জোনবিল তৰা, এইবোৰ ভাল পোৱা মানুহ কেতিয়াও নিস্বাৰ্থ নহয়। 7 নম্বৰ কুৱেশ্যনত দিছে, লেখক মানুহৰ জীৱনটোক কিহৰ লগত তুলনা কৰিছে? ইয়াৰ উত্তৰ হ'ব লেখক মানুহৰ জীৱনটোক এখন যুঁজৰ লগত তুলনা কৰিছে। প্ৰত্যেক মানুহৰে জীৱনটো এখন যুঁজ। সকলোৱে যুঁজ, মাথো প্ৰত্যেকৰে যুঁজবোৰ বেলেগ বেলেগ হয়। 8 নম্বৰ কুৱেশ্যনত দিছে, চুটি গল্পৰ সাধাৰণ লক্ষণবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব চুটি গল্পৰ কিছুমান সাধাৰণ লক্ষণ আছে, সেইবোৰ ভিতৰত তলত দিয়া লক্ষণবোৰ উল্লেখযোগ্য। ক, চুটি গল্পৰ বিষয়বস্তুৰ কেন্দ্ৰবিন্দু একেটাই। খ, চুটি গল্পৰ আৰম্ভণি আকস্মিক আৰু সমাপ্তি নাটকীয় হোৱা উচিত। গ, বিষয়বস্তুৰ কোনো ধাৰাবদ্ধ নিয়ম নাথাকেই। খ, চুটি গল্পৰ কাল্পনিক যদিও ই বাস্তৱ জগতৰ ওপৰত আধাৰিত। ঙ, গল্পৰ কলেবৰ চুটি হোৱাটো এক প্ৰধান লক্ষণ। 9 নম্বৰ কুৱেশ্যনত দিছে, যুঁজ গল্পটিত চুটি গল্পৰ লক্ষণ যিমান দূৰ পোৱা যায় চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব যুঁজ গল্পটিত চুটি গল্পৰ কিছুমান সাধাৰণ লক্ষণ পৰিস্ফুট হোৱা দেখা যায়। গল্পটোৰ কাহিনীভাগ লেখকৰ কল্পনাৰ কাহিনী যদিও ইয়াত বৰ্তমান সমাজৰ কিশোৰৰ মনোজগতৰ অংকন কৰা হৈছে। পাৰিবাৰিক কাৰণতে হওক নাইবা সততাৰ অভাৱতেই হওক, একাংশ কিশোৰ যুৱকৰ বৰ্তমান নৈতিক স্খলন ঘটা দেখিবলৈ পোৱা যায়। গুৰু গোসাঁই নমনা কিছুমান উদন্ত যুৱকে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ নিজৰ সৰ্বনাশ মাতি আনিছে। যান্ত্ৰিক জগতৰ সকলো ব্যস্ত পিতৃ-মাতৃৰো সময় নাই সন্তানক সময় দিয়াৰ। সিদ্ধাৰ্থৰ পিতৃ-মাতৃয়ে নিজৰ মাজতে কাজিয়া পেচালত ব্যস্ত হৈ সিদ্ধাৰ্থৰ প্ৰতি মনোযোগ নিদিয়া হৈছে, ফলত সিদ্ধাৰ্থই নিঃসংগতাত ভুগিছে। এয়া আমাৰ সমাজত সচৰাচৰ হৈ থকা ঘটনা। যুঁজ গল্পটিৰ কেন্দ্ৰবিন্দু সিদ্ধাৰ্থ। সিদ্ধাৰ্থক কেন্দ্ৰ কৰিয়েই গোটেই গল্পটি আগবাঢ়ি গৈছে। যুঁজ গল্পটিৰ আৰম্ভণিতেই লেখকে আকস্মিকভাৱেই কৰিছে, সেইদৰে আকস্মিকভাৱে ইতিবাচক পৰিসমাপ্তি ঘটাইছে। গল্পটিৰ মূল বিষয়বস্তু হৈছে জীৱন সংগ্ৰাম। সকলোৰে জীৱনবোৰ একোখন যুঁজ, প্ৰত্যেকৰে যুঁজবোৰ বেলেগ বেলেগ, মাথোন এই বিষয়বস্তুৰ পৰা ফালনি কাটি যোৱা নাই। কাহিনীভাগ অতিমাত্ৰাত দীঘল নহয়, একে লেঠাৰিয়েই পঢ়ি শেষ কৰিব পাৰি। গতিকে এনেদৰেই চালি জাৰি চালে যুঁজ গল্পটিক এটি সাৰ্থক চুটি গল্প বুলি ক'ব পাৰি। ইয়াত লেখকে সমাজলৈ এক বাৰ্তা এৰি দিছে, সামাজিক দায়বদ্ধতা জগাই তুলিছে। অতিৰিক্ত প্ৰশ্নোত্তৰত ক নম্বৰত আছে, যুঁজ গল্পটিৰ লেখক কোন? ইয়াৰ উত্তৰ হ'ব ডক্টৰ মৃণাল কলিতা। খ নম্বৰ কুৱেশ্যনত দিছে, ডক্টৰ মৃণাল কলিতাৰ উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰত হ'ব বকুল ফুলৰ দৰেই। গ নম্বৰত ডক্টৰ মৃণাল কলিতাৰ এখনি গল্পপুথিৰ নাম লিখা। মৃত্যুৰ সিপাৰে। ঘ নম্বৰ কুৱেশ্যনত দিছে, এইখন স্কুলত চোৰৰ বাবে ঠাই নাই। কথাষাৰ কোনে কৈছিল? ইয়াৰ উত্তৰ হ'ব সিদ্ধাৰ্থৰ নিৰ্মলহঁতৰ শিক্ষক মহেন্দ্ৰ মাষ্টৰে কৈছিল। মহেন্দ্ৰ মাষ্টৰ গৰ্জি উঠিছিল। কাক গৰ্জি উঠিছিল? ইয়াৰ উত্তৰ হ'ব সিদ্ধাৰ্থক। চ নম্বৰ কুৱেশ্যনত দিছে, নিৰ্মল দোকানখনৰ ফালে কিয় আগবাঢ়ি গৈছিল? ইয়াৰ উত্তৰ হ'ব তাৰ আপোন বন্ধু সিদ্ধাৰ্থক দোকানখনলৈ সঘনে যোৱাৰ ৰহস্য জানিবলৈ। তাৰপিছত দিছে 6 নম্বৰ কুৱেশ্যন, তোৰ লগত মোৰ কথা আছে, কোনে কাক কৈছিল? ইয়াৰ উত্তৰ হ'ব নিৰ্মলে সিদ্ধাৰ্থক কৈছিল। তাৰপিছত কুৱেশ্যনত দিছে,
তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ কোনে কৈছিল ইয়াৰ উত্তৰত হ'ব নিৰ্মলে কৈছিল তাৰপিছত মহেন্দ্ৰ মাষ্টৰক কৰ্কশ কঠোৰ বাক্যবাণৰ মুখামুখি হ'ব পৰা ছাত্ৰজন কোন আছিল ইয়াৰ উত্তৰ হ'ব সিদ্ধাৰ্থ তাৰপিছৰ কোৱেশ্যনত দিছে এই বজ্জাত্ৰ আজিও স্কুললৈ অহা নাই কোনে কাৰ কথা কৈছে ইয়াৰ উত্তৰ হ'ব মহেন্দ্ৰ মাষ্টৰে সিদ্ধাৰ্থৰ কথা কৈছে